Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব নন্দিনী কাশ্যপৰ ঘটনা সন্দৰ্ভত এইবাৰ মুখ খুলিলে অসমৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰে জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰে নন্দিনী কাশ্যপৰ সন্দৰ্ভত আগবঢ়ালে তেওঁ প্ৰতিক্ৰিয়া তেওঁ কয় যে এক্সিডেন্ট হৈ যাব পাৰে এইটো কোনো ডাঙৰ কথা নহয় কিন্তু নন্দিনী কাশ্যপে যে এবাৰ খবৰ ল'ব লাগিছিল সেই কথাও সদৰি কৰে অভিনেতাজনে লগতে তেওঁ কয় যে মানৱতাৰ খাতিৰত নন্দিনী কাশ্যপে সেই যুৱকজনক খবৰ ল'ব লাগিছিল জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰে কিনো ক'লে শুনিলো আহকচোন সৰু ভিডিঅ' ক্লিপ এটা সোশ্যাল মিডিয়াত ইমান বেছি নাথাকোঁ সোশ্যাল মিডিয়াত মোৰ গোটেই বেলেগে চলায় গতিকে মই শুনিছোঁ মই ভাবোঁ এক্সিডেণ্টটো হৈ যাব পাৰে ইমান ডাঙৰ কথা নহয় কিন্তু তাই এবাৰ খবৰ লোৱাটো বহুত দৰকাৰ আছিলে মানৱতাৰ খাতিৰত মই সেইটো বিচাৰোঁ সেইটো মই ভাবোঁ কিন্তু এক্সিডেণ্টটো হৈ যাব পাৰে ডাঙৰ কথা নহয় হয়তো কিবা ভুল আছে ভুল নাই সেইটো প্ৰশাসনে আইন ব্যৱস্থা আছে অসমত আইন ব্যৱস্থাই ভালকৈ জানিব মই সেইটো ইমান ক'ব নোৱাৰিম কিন্তু এটা খবৰ ল'ব লাগিছিল তাই নাই মই কাম কৰা নাই কিন্তু আচলতে কি হয় মই ছ'চিয়েল মিডিয়াত ইমান বেছি নাথাকোঁ তোমাৰ বাবে